নমস্কাৰ বন্ধু বান্ধৱীসকল। অলপতে মই মোৰ বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ। কিছুদিন সিহঁতৰ ঘৰত থাকিলোগৈ। সিহঁতৰ ঘৰটোৰ হোম টুৰ দিম বুলি ভাবিলোঁ। সিহঁতৰ ঘৰটোৰ খুব সংক্ষেপে এটা মই হোম টুৰ দিবলৈ ওলাইছোঁ। সিহঁতৰ ঘৰটো 3মহলীয়া ঘৰ। তো তলৰ মহলৰ সোঁফালে সৰুকৈ এটা গোসাঁই ঘৰ আছে। এই গোসাঁই ঘৰটো আছে, ধুনীয়াকৈ চাৰিওফালে টাইলছ লগাই থোৱা আছে গোসাঁই ঘৰটো। সিহঁতৰ ঘৰখন ফুলেৰে উভৈনদী। এয়া আমি প্ৰথম ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি গৈ আছোঁ ষ্টেপেদি। ষ্টেপত এইবিলাক টাইলছ লগাইছে। টাইলছবিলাক খুব ধুনীয়া লাগিছে। এয়া আমি প্ৰথম মহলা পাইছোঁগৈ। এয়া ঘৰৰ গৃহিণী বহি আছে। আমি গৈয়ে লেফ্ট ছাইডে এয়া গৃহিণীয়ে হাঁহিছে। তাই তুলিবলৈ মানা কৰিছিলে। এয়া সিহঁতৰ ৰুমটো খুব ধুনীয়াকৈ সজাই থোৱা থাকে। চাৰিওফালে চালে চকু ৰোৱা ৰুমটো। এয়া বিভিন্ন বস্তু ধুনীয়াকৈ সজাই থৈছে। ডেক'ৰেশ্যন সিহঁতৰ খুব ভাল। বন্ধুজন এইবিলাক ক্ষেত্ৰত চৌখিন কাৰণে ঘৰটো ধুনীয়াকৈ সজাই থৈছে। এয়া ফুল ৰাখিছে। এয়া গৌতম বুদ্ধ। এয়া এটা মাছ, ধুনীয়া মাছ জীয়াই ৰাখিছে। অকস্মাত মই ভিডিঅ'টো কৰিলোঁ, ঘৰটো সজাই মেলি থোৱা নাই। এইটো বাথৰুম, সিহঁতৰ লেট্ৰিন বাথৰুম। এইফালে বাওঁফালে গ'লে সিহঁতৰ বেলকনিটো পোৱা যায়। বেলকনিত ফুলেৰে উভৈনদী, বিভিন্ন প্ৰজাতিৰ ফুলেৰে উভৈনদী হৈ আছে সিহঁতৰ গোটেই ঘৰখন। তলে ওপৰে কেৱল ফুলেই ফুল। এইজোপা ধুনীয়া বগেনভিলা ফুলি আছে ধুনীয়াকৈ, বিভিন্ন প্ৰজাতিৰ নয়নতৰা। এইবোৰ বিভিন্ন প্ৰজাতিৰ স্নেক প্লেণ্ট, বিভিন্ন প্ৰজাতি। মুঠৰ ওপৰত ফুলেই ফুল। বেলেগ বেলেগ প্ৰজাতিৰ ফুলবিলাক ধুনীয়াকৈ সযত্ন পালিতভাৱে ৰাখি থোৱা আছে। এতিয়া আমি ছেকেণ্ড ফ্ল'ৰলৈ উঠি গৈছোঁ। ইয়াৰ টাইলছখিনি কিন্তু মোৰ পচন্দ হৈছে, ভাল লাগিছে টাইলছখিনি। গ্ৰেনাইট লগোৱা নাই, টাইলছেই লগাইছে। এয়া আমি ছেকেণ্ড ফ্ল'ৰলৈ উঠি গ'লোঁ। লেফ্ট ছাইডে গুচি গ'লে বেলকনি পোৱা যায়। ইয়াতো গোটেই ফুল, ফুলৰ টাবেই টাব। বিভিন্ন প্ৰজাতিৰ ফুলবিলাক সি ধুনীয়াকৈ প্ৰতিপালকৈ ৰাখি থৈছে। এয়া মই নামেই নাজানো ফুলবিলাকৰ কি কি। সি কিন্তু জানে, সি লগত নাই কাৰণে মই কৈ দিব নোৱাৰিলোঁ। সি বজাৰলৈ ওলাই গ'ল। সি ফুলবিলাকৰ নামো জানে। তাৰ ফুল কালেকশ্যন কৰাৰ খুব চখ। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। ছেকেণ্ড ফ্ল'ৰ। ছেকেণ্ড ফ্ল'ৰটো মই দেখাই দিছোঁ। ধুনীয়াকৈ সজাই থৈছে ছেকেণ্ড ফ্ল'ৰটো। এই কালাৰ কম্বিনেশ্যন খুব ধুনীয়া। ওপৰত ফল চিলিঙৰ কাম কৰা আছে। এয়া ধুনীয়াকৈ সজাই থোৱা আছে ঘৰটো। সিহঁতৰ মানুহ কম, কিন্তু ঘৰৰ ৰুম বেছি। ইমানবোৰ ঘৰৰ প্ৰয়োজন নাই। বনাইছে। ইয়াতো এটা ছেকেণ্ড ফ্ল'ৰৰ বাথৰুম। এয়া আকৌ ফুল দেখাই দিছোঁ। বহুত ফুল আছে। ফুলেই ফুল। যেনি চোৱা যায় সেইপিনে কেৱল ফুলকে দেখা যায়। চাৰিওফালে ফুল, বিভিন্ন প্ৰজাতিৰ ফুল। আৰু ফুলবোৰ বহুত ধুনীয়াকৈ হৈ আছে। আচলতে সি প্ৰতিপাল কৰে, সেইকাৰণে। প্ৰতিপাল কৰিলেতো হ'বই, নহয় জানো? বহুত ধুনীয়া। ফুলবোৰ বহুত ধুনীয়াকৈ হৈ আছে। এইবোৰ ফুল মই নাজানো, নামেই নাজানো ফুলবিলাকৰ। এজোপা অৰ্কিড হয়। এয়া ভিডিঅ'টো ইমানেই। ধন্যবাদ।